শ্রীভূমিত বিজেপি নেতা বিকাশ ধৰৰ হত্যাৰ আঁৰত অবৈধ বাংলাদেশী অবৈধ বেদখলকাৰীৰ সংযোগ কেতিয়া অভিযোগ উত্থাপন হৈছে ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যে এই অবৈধ বেদখলকাৰীৰ বাসগৃহত যিকোনো সময়তে চলোৱা হ'ব পাৰে বুলডোজাৰ কিয়নো এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া সৰব হৈ পৰিছে সকলো লগতে মন্ত্ৰী কৃষ্ণেন্দু পাল সৰব হৈ পৰিছে আৰু মন্ত্ৰী কৃষ্ণেন্দু পালে মন্তব্য কৰিছে যে শ্রীভূমিত অবৈধ বেদখলকাৰীৰ বাসগৃহ চলিব বুলডোজাৰ যেনেকে বিজেপিৰ যিগৰাকী এই বিজেপি নেতা বিকাশ ধৰক হত্যাৰ অভিযুক্ত যি মূল আব্দুল হকক ইতিমধ্যে এনকাউন্টাৰ কৰা হৈছে আৰক্ষী ইতিমধ্যে এনকাউন্টাৰ কৰিছে আৰু এই ঘটনাটোৰ সৈতে জড়িত থকাৰ সন্দেহত ইতিমধ্যে 5 জনতকৈ অধিক লোকক কৰা হৈছে গ্ৰেপ্তাৰ কৰি সোধাপোছা অব্যাহত ৰখা হৈছে আৰু এই সমূহৰ মাজতে এতিয়া অবৈধ বাংলাদেশীৰ বাসগৃহত বা অবৈধ যিসকল বেদখলকাৰী আছে সেই বেদখলকাৰী সকলৰ বাসগৃহত এক এভিকশন চলিব বুলডোজাৰ চলোৱা হ'ব আৰু এক বৃহৎ বুলডোজাৰ চলোৱা হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে বিজেপি নেতাৰ হত্যাৰ আঁৰত অবৈধ বাংলাদেশী এতিয়া ৰক্ষা নাই অবৈধ বাংলাদেশীৰ অবৈধ বেদখলকাৰীৰ এতিয়া ৰক্ষা নাই বেদখলকাৰীৰ বাসগৃহত চলিব প্ৰশাসনৰ বুলডোজাৰ যিকোনো মুহূৰ্ততে প্ৰশাসনে বুলডোজাৰ চলাব পাৰে বেদখলকাৰীৰ বাসগৃহত বুলডোজাৰ চলোৱা হুংকাৰ প্ৰদান কৰিছে মন্ত্ৰী কৃষ্ণেন্দু পালে বিজেপি নেতা তথা সমাজকৰ্মী বিকাশৰ হত্যাকাণ্ডত বৰ্তমান পৰ্যন্তলৈকে 6 জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মূল অভিযুক্ত আব্দুল হকক কৰা হৈছে এনকাউন্টাৰ শ্রীভূমিত বিজেপি নেতা হত্যাকাণ্ডৰ মূল অভিযুক্ত আব্দুল হকক এনকাউন্টাৰ কৰা হৈছে আৰু এই যে সমগ্ৰ ঘটনা বিজেপি নেতা হত্যাকাণ্ডৰ যে ঘটনা সেই ঘটনাৰ আঁৰত অবৈধ বাংলাদেশী বা বেদখলকাৰী বুলি এতিয়া অভিযোগ উত্থাপন হৈছে দাবী উঠিছে যে বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডৰ আঁৰত আছে অবৈধ বাংলাদেশী আৰু ইয়াৰ লগে লগে দেখিবলৈ পোৱা গৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু কৃষ্ণেন্দু পালে অতি শীঘ্ৰেই অবৈধ বেদখলকাৰীৰ সেই স্থানসমূহত যিসকলে তেওঁলোকৰ একোখনকৈ গাঁও পাতিছে বাসগৃহ সাজিছে সেই অবৈধ বেদখলকাৰীৰ অঞ্চলত উচ্ছেদ চলোৱা হ'ব বৃহৎ এভিকশন কৰা হ'ব বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে জানিবলৈ দিছে শ্রীভূমিৰ বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডক লৈ দেখিবলৈ পোৱা গৈছে বৃহৎ জোকাৰণিৰ সৃষ্টি হৈছে সমগ্ৰ শ্রীভূমি অঞ্চলত আৰু শ্রীভূমিত 12 আগষ্টৰ পৰা নিখোজ হৈ আছিল বিজেপি নেতা বিকাশ ধৰ আৰু অৱশেষত বিকাশ ধৰৰ নিথৰ দেহ উদ্ধাৰ কৰা হয় শুকুৰবাৰে বিজেপি নেতাজনক মাতি নি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে যোগীচৰাত বিজেপি নেতাজনৰ নিথৰ দেহ উদ্ধাৰ হৈছিল ইয়াৰ পিছতে উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় শ্রীভূমিৰ পাথৰকান্দিত দুটাকৈ দিন ধৰি নিখোজ হৈ আছিল বিকাশ ধৰ আৰু বুধবাৰ দুপৰীয়া এটা অজ্ঞাত মোবাইল নম্বৰৰ পৰা বিকাশ ধৰলৈ আহিছিল ফোন আৰু জৰুৰী কামত সেই ফোনটো অহাৰ পিছতে ওলাই গৈছিল বিকাশ ধৰ আৰু তাৰ পিছৰে পৰা কোনো ধৰণৰ সন্ধান নাছিল সম্পূৰ্ণ দুটাকৈ দিন ধৰি নিৰুদ্দেশ হৈ আছিল আৰু অৱশেষত শুকুৰবাৰে উদ্ধাৰ হৈছিল বিজেপি নেতা বিকাশ ধৰৰ নিথৰ দেহ আৰু বিকাশ ধৰৰ নিথৰ দেহ উদ্ধাৰ হোৱাৰ পিছতেই এক উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হয় আৰু তৎপৰতাৰে আৰক্ষীয়ে 6 অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰু মূল যি অভিযুক্ত আব্দুল হকৰ বাসগৃহ ভাঙি চিঙি উলণ্ড খণ্ড কৰে অগ্নিসংযোগ কৰে উত্তেজিত জনতাই আৰু এই আব্দুল হকে আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল যাৰ বাবে আৰক্ষীয়ে এনকাউন্টাৰ কৰে আব্দুল হকক আৰু এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত এতিয়া মন্ত্ৰী কৃষ্ণেন্দু পালে ডাঙৰ মন্তব্য কৰিছে যে অবৈধ বেদখলকাৰীসকলৰ সন্দৰ্ভত অবৈধ বেদখলকাৰীৰ বাসগৃহত যিকোনো মুহূৰ্ততে চলিব বুলডোজাৰ আৰু এক বৃহৎ এভিকশন হ'ব আটাইতকৈ ডাঙৰ এক উচ্ছেদ অভিযান চলিব প্ৰশাসনৰ বুলডোজাৰ চলিব বুলি মন্ত্ৰী কৃষ্ণেন্দু পালে জানিবলৈ দিছে যেনেকৈ এই ঘটনাটোৰ আঁৰত অবৈধ বাংলাদেশী আছে বুলি কোৱা হৈছে অনুপ্ৰৱেশকাৰী আছে বুলি কোৱা হৈছে সেয়েহে এতিয়া মন্ত্ৰী কৃষ্ণেন্দু পাল সৰব হৈ পৰিছে আৰু সৰব
অতি শীঘ্ৰেই সেই অবৈধ বেদখলকাৰী বাসগৃহত এক ডাঙৰ এভিকশ্যন চলোৱা হ'ব বুলি জানিবলৈ দিছে আমাৰ হাতলৈ মুহূৰ্তত মন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি কৈছে আমি আগবঢ়াইছো দখল কৰা চাহ বাগিচাৰ মাটি দখল কৰা চাহ বাগিচাৰ মাটি দখল কৰি জবৰদখল ভাৱে তেওঁলোকে ঘৰ বনাই দিয়ে আৰু আমাৰ এই যে যিমান মানে পাহাৰৰ পৰা যিটো ষ্ট্ৰীম আমাৰ কেনেল থাকে কেনেলবোৰ ব্লক কৰি তেওঁলোকে ফিচাৰী বনাই দিয়ে নেচাৰেল মানে ৱাটাৰ যিটো আমাৰ আহিব লাগে মানে পানীৰ ধাৰা যিটো বন্ধ কৰি দিয়ে মানে তাতে অবষ্ট্ৰাকশন ক্ৰিয়েট কৰে নেচাৰৰ বিৰুদ্ধে কাম কৰে বনাঞ্চল ধ্বংস কৰে এইবিলাক ভাৰতীয় নাগৰিক হ'বই নোৱাৰে আৰু এইবিলাক আপোনালোকে দেখিব ইনভেষ্টিগেশ্যন কৰি তেওঁলোকৰ এক জেনাৰেশ্যন আগত বা বাংলাদেশৰ পৰা আহিছে এই হত্যাকাণ্ডের আমিতো আগতেই কৈছো যে বনাঞ্চল দখল কৰা ৰাইজৰ মাটি দখল কৰা ইছাবিল বা চাহ বাগিচাৰ মাটি দখল কৰা এইবিলাক প্ৰৱণতা তেওঁলোকৰ ফৰেষ্টে যাই যদি তেওঁলোকক মানে কয় তাতে যদি ইয়ে কৰাৰ কাৰণে ফৰেষ্টৰ বিৰুদ্ধে তেওঁলোকে দাওলৈ মানে খেদি আহে এইটো ইয়ে আছে আমাৰ নাথ বাবু আছে ডিএফও আমাৰ ছচিয়েল ফৰেষ্ট্ৰি তেখেতক দাওলৈ আহিছে এনেকুৱা বহুত ইনসিডেন্ট আছে কাৰণ এইটো এনেকুৱা মানে ইয়ে নচলিব এইটো আৰু একশন হ'ব আর আমি ভাবো যে ইয়াত মানে এটা ডাঙৰ এভিকশন কৰা দৰকাৰ নহলে এইবিলাক বাংলাদেশী ধৰি ধৰি যদি মানে ইয়াৰ পৰা খেদা নহয় তেতিয়াহ'লে আগন্তুক দিনত আৰু দখল